চাওক আপোনালোকে আজি প্ৰমোদ বৰাই ছুইজাৰলেণ্ড বনাব কৈছিল, একোৱেই হোৱা নাই। আমি ছুইজাৰলেণ্ডত আছে না BTCত আছে মই সুধিছিলোঁ, ইহঁতে BTCত আছে বুলি কৈছে। চৰকাৰ আহক, ভেৰগাঁও সমষ্টিৰ পৰা 10জনমান ছুইজাৰলেণ্ড চাই পেলাই আহক আৰু কওক ছুইজাৰলেণ্ডটো কেনেকুৱা। প্ৰমোদ বৰা যাম বা বোকা ডেইলি দিল্লী নাগপুৰ পলাই আছে যাম বা। ইলেকশ্যনটো অকলে খেলিব বুলি বিজেপি অলৰেডি ঘোষণা। কওক প্ৰমোদ বৰা আপনিও, আমিও অকলে খেলিম বুলি ক'ব চাহছে নাই। দিল্লী নাগপুৰ পলাই আছে, দিল্লী নাগপুৰ BTCতে নাথাকে সি। মানে এনেকুৱা ভয় খাই আছে এতিয়া সি, মানে এইবাৰতো বিজেপি চৰকাৰ গঠন কৰিব, UPPL শেষ। মেলা UPPL চৰকাৰৰ দিনত বেছি মদৰ দোকান দেখিছো মই, আমাৰ দিনত এনেকুৱা মদৰ দোকান নাছিল। প্ৰমোদ বৰা কৈ আছিলে BPFৰ দিনত বড়ো সৃষ্টি হৈছে আৰু এইটো প্ৰমোদ বৰাই চব জন্ম দিয়া। প্ৰমোদ বড়োৰ চৰকাৰৰ দিনত এতিয়া 2টা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন খুলিছে। এইটো কিহৰ কাৰণে কৈছে? প্ৰমোদ বড়োৰ কাৰণে। প্ৰমোদ বড়োৱে যাক লৈ পেলাই চুক্তি কৰিছিল NDFB সকলক লৈ পেলাই, NDFBক যিটো সমস্যা সেইটো সি সমাধান কৰি দিব পৰা নাই বা কৰা নাই। সেইকাৰণে আজি ex-NDFB সকলে প্ৰমোদৰ পৰা আঁতৰি আহি নতুন পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছে, মই শুনিছো। এইটোতো প্ৰমোদ বড়োৰ কথা। প্ৰমোদ বড়ো পালে 1টা 2টা প্ৰমোদ কথা বিশ্বাস কৰে। মই কৈছে না, আপুনি যিমানে ভাল ঘৰ নবনাই কিয়, কিবা একটা নহয় একটা কমপ্লেইন থাকিবই। কালাৰত কমপ্লেইন কৰিব, নহলে দৰ্জা খিৰিকীত কমপ্লেইন কৰিব। আপুনি গাড়ী কিনি পেলাই দিয়কচোন, তাক ভাল গাড়ী, যিমান দামী গাড়ী হওক কিনি পেলাই দিয়কচোন। এই দৰ্জাটো এনেকুৱা হ'ব নালাগিছিল, এইফালে হ'ব লাগিছিল বুলি ক'ব সি। এতিয়া UPPLৰ পষ্টত কি আছে কি নাই মইতো সেইদিনাই জনাই দিছো। কিছুমান পষ্ট আছে 4 বছৰ 5 বছৰ 15 বছৰত সি এইবিলাক পষ্টটো ফিল আপ কৰিব পৰা নাই। এই ভেকেঞ্চিটো ইহঁতকো দি দিছে। নলম। ছেপ্টেম্বৰৰ 100% চৰকাৰ। আৰু কোনো ফেক্টৰ নাই ইয়াত, কোনো ফেক্টৰ নাই। BPFটো 1 নম্বৰ, নেক্সটত বিজেপিৰ পজিশ্যনটো ভাল। UPPL বুলি ক'লে একো নাই। যেহেতু ছেপ্টেম্বৰ মাহত নিৰ্বাচন হ'ব আৰু যিহেতু BPF দলে চৰকাৰ গঠন কৰাটো খাটাং, সেইকাৰণে আমি কৰ্মীসকলক জনাই দিছোঁ যে আমি চৰকাৰ বনোৱাৰ পিছত কি কাম কৰিম এইবিলাক কথাই আমি জনাই দিছোঁ। প্ৰথম কামটো হ'ল মাটিৰ পাট্টা দিয়া, জৰীপ কৰি পেলাই মাটিৰ পাট্টা দিয়া হ'ব। ইয়াৰ পিছত আমি বেছি টাৰ্গেট কৰিছোঁ ইয়াং যিটো ল'ৰা ছোৱালী 18ৰ পৰা আৰম্ভ কৰি 30-40 বছৰলৈকে যিবিলাক ইয়াং আছে, ইহঁতে যিহেতু বহুতে MA পাছ, BA পাছ, BSc পাছ, MSc পাছ হৈ পেলাইও আজিৰ দিনত বেকাৰ ঘৰত বহি আছে। এই সকলক আনএমপ্লয়ড যিটো সমস্যা সেইটো কেনেকৈ সমাধান কৰিব পাৰে, তাৰ কাৰণে আমি ফৰ্মুলা ওলাই আছোঁ আৰু ইয়াৰ কাৰণে আমি 100 crore ব্যৱহাৰ কৰিম বুলি আমি BPF দলে ঘোষণা কৰিছে আৰু ডিচিশ্যন লৈছে। চৰকাৰ অহাৰ লগে লগে আমি আত্মসহায়ক গোট বা গৰীব লেবাৰ কৰি পেলাই কাম কৰা মানুহ, ইহঁতক আমি কেনেকৈ চৰকাৰীভাৱে সহায় কৰিব পাৰে তাৰ কাৰণে পলিচি লোৱা হৈছে। সেইটোকে আমি প্ৰচাৰ কৰি আছে প্ৰত্যেক মিটিঙত। ভেৰগাঁও আৰু খৈৰাবাৰী এই 2টা সমষ্টিটো 100% BPFে জিকিছে। চাওক আপোনালোকে আজি প্ৰমোদ বৰাই ছুইজাৰলেণ্ড বনাব কৈছিল, একোৱেই হোৱা নাই। আমি ছুইজাৰলেণ্ডত আছে না BTCত আছে মই সুধিছিলোঁ, ইহঁতে BTCত আছে বুলি কৈছে। ছুইজাৰলেণ্ডত মই ঘূৰিবৰ কাৰণে পাঠাবহে কৈ আছোঁ। চৰকাৰ আহক, ভেৰগাঁও সমষ্টিৰ পৰা 10জনমান ছুইজাৰলেণ্ড চাই পেলাই আহক আৰু কওক ছুইজাৰলেণ্ডটো কেনেকুৱা। প্ৰমোদ বৰা যাম বা বোকা ডেইলি দিল্লী নাগপুৰ পলাই আছে যাম বা। দিল্লী নাগপুৰ পলাই থাকক ক'ব। এতিয়া বিজেপিয়ে BTC ইলেকশ্যনটো অকলে খেলিব বুলি বিজেপি অলৰেডি ঘোষণা। কওক প্ৰমোদ বৰা আপনিও, আমিও অকলে খেলিম বুলি ক'ব চাহছে নাই। দিল্লী নাগপুৰ পলাই আছে, দিল্লী নাগপুৰ BTCতে নাথাকে সি। মানে এনেকুৱা ভয় খাই আছে এতিয়া সি, মানে এইবাৰতো বিজেপি চৰকাৰ গঠন কৰিব, UPPL শেষ। মেলা UPPL চৰকাৰৰ দিনত বেছি মদৰ দোকান দেখিছো মই, আমাৰ দিনত এনেকুৱা মদৰ দোকান নাছিল। প্ৰমোদ বৰা কৈ আছিলে BPFৰ দিনত বড়ো সৃষ্টি হৈছে আৰু এইটো প্ৰমোদ বড়োই চব জন্ম দিয়া। প্ৰমোদ বড়োৰ চৰকাৰৰ দিনত এতিয়া 2টা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন খুলিছে, আপুনি গম পাইছে। আৰু প্ৰমোদ বড়োৰ দিনতে এতিয়া আৰু নতুন একটা পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছো, আমি শুনি আছো। এইটো কিহৰ কাৰণে কৈছে? প্ৰমোদ বড়োৰ কাৰণে। প্ৰমোদ বড়োৱে যাক লৈ পেলাই চুক্তি কৰিছিল NDFB সকলক লৈ পেলাই, NDFBক যিটো সমস্যা সেইটো সি সমাধান কৰি দিব পৰা নাই বা কৰা নাই। সেইকাৰণে আজি ex-NDFB সকলে প্ৰমোদৰ পৰা আঁতৰি আহি নতুন পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছে, মই শুনিছোঁ।
ওৱান ভোট ওৱান চাকৰি কৈছিল ছাৰ মহিলাসকলক এইটোতো প্ৰমোদ বড়োৰ কথা। কেইখন আসন পাব ছাৰ প্ৰমোদ বড়োৱে? প্ৰমোদ বড়ো পালে একটা দুটা। ইউজি ব্ৰহ্মৰ কথা বিশ্বাস কৰে। মই কৈছি না আপুনি যিমানে ভাল ঘৰ নবনাই কিয় কিবা একটা নহয় একটা কমপ্লেইন থাকিবই। কালাৰত কমপ্লেইন কৰিব, নহ'লে দৰ্জা খিৰিকীত কমপ্লেইন কৰিব। আপুনি গাড়ী কিনি পেলাই আৰু দিয়কচোন তাক, ভাল গাড়ী যিমান দামী গাড়ী হওক কিনি পেলাই দিয়কচোন। এই দৰ্জাটো এনেকুৱা হ'ব নালাগিছিল, এইফালে হ'ব লাগিছিল বুলি ক'ব ই। কামপুৰকাৰী কি হালত আছে ছাৰ এতিয়া কি অৱস্থাত আছে এতিয়া ইউ পি পি এলৰ পষ্টত কি আছে কি নাই মইতো সেইদিনাই জনাই দিছোঁ। কিছুমান পষ্ট আছে 4 বছৰ 5 বছৰ 15 বছৰত সি এইবিলাক পষ্টটো ফিল আপ কৰিব পৰা নাই। এই ভেকেঞ্চিটো ইহঁতকো দি দিছে। আকৌ আহিলে ল'বনে ছাৰ? তাই নল'ম। বিজেপিৰ লগত মিত্ৰতা হ'ব নেকি? অকলে খেলিব বুলি অলৰেডি ঘোষণাই কৰিছে আমি BPF হিচাপে BJPও। ইয়াৰ কি মিত্ৰতাৰ কথা আহে? ছেপ্টেম্বৰত চৰকাৰ হ'ব ছাৰ আপোনাৰ? ছেপ্টেম্বৰৰ 100% চৰকাৰ। আৰু কোনো ফেক্টৰ নাই ইয়াত? কোনো ফেক্টৰ নাই। আমাৰ নেক্সটত BJPৰ পজিশ্যনটো ভাল। BPFটো 1 নাম্বাৰ, নেক্সটত BJPৰ পজিশ্যনটো ভাল। UPFL বুলি ক'লে একো নাই দেই। থেংক ইউ।